শিৱসাগৰত সংঘটিত হৈছে ডকাইতি কাণ্ড শংকৰদেৱ নগৰত সংঘটিত হৈছে এই ঘটনা মণি চেতিয়া নামৰ শিক্ষয়িত্ৰীগৰাকীৰ বাসগৃহত সংঘটিত হয় এই ঘটনা গৃহস্থক চোকা অস্ত্ৰৰে আঘাত কৰি পলায়ন কৰে ডকাইতৰ দলটোৱে ঘৰৰ খিৰিকীৰ গ্লাছ ভাঙি ভেণ্টিলেটৰেৰে পলায়ন কৰে ডকাইতৰ দলটো আজি পুৱতি নিশাই 3 মান বজাত সংঘটিত হয় এই ঘটনা ডকাইতৰ দলটোৱে সোণৰ গহনা নগদ ধন মোবাইল আদি লুটি লৈ যায় বুলি জানিব পৰা গৈছে মোৰ ঘৰত কালি যোৱা নিশা নহয় পুৱতি নিশা হ'ব কি হ'ব মানে মোৰ বিছনা কাষতে এজন ল'ৰা আছিলে ল'ৰাজন মানে মোৰ ল'ৰা আছিলে ল'ৰা সি অনুভৱ কৰিলে কোনোবা এজন যে সোমাই আছে কিবা এটা স্মেল পোৱাৰ লগে যেতিয়া সি যায় দেখে তাৰ মানে এটা মানুহ দেখাৰ লগে লগে চিঞৰ বাখৰ হ'লেই নহয় হোৱাৰ লগে লগে তাক মানে এনেকৈ এটেক কৰি পিনি সি পলাবলৈ চেষ্টা কৰে এনেকৈ পলাবলৈ চেষ্টা কৰোঁতে বাহিৰ পিনৰ পৰা আকৌ আমাক মানে বাহিৰত সিহঁতি আৰু মানুহ থৈছিলে সিহঁতি তাৰপৰা আমাক ৰদে মানে মাৰিবলৈ লয় আৰু সিহঁতি এখন দৰ্জা এখন মানে গিল মৰা আছিলে মাৰি এখন খুলিবলৈ চেষ্টা নোৱাৰাৰ কাৰণে সিহঁতি মাৰিলে আৰু ওপৰেদি ইটো ল'ৰা পলাবলৈ চেষ্টা কৰি পিনি পলাই গ'ল তাৰপিছত ইয়াক যেতিয়া মাৰিবলৈ চেষ্টা কৰিলে মই কি কৰিলোঁ এৰি দে বুলি ক'লোঁ এৰি দিলত তেতিয়া সি গুচি গ'লগৈ আৰু মোৰ যি আছিলে বেগত পইচা পাতি আছিলে সেইখিনি নিলে আৰু প্লাছ মানে মোৰ গোঁসাই ৰুমত পইচা থওঁ এটা ঘৰ আছিলে ঘৰটো বা নিলে চাগে সেইখিনি মই চোৱাগৈ নাই মানে সেইটো বাহিৰত আছে পুলিচে চাবৰ কাৰণে চোৱা নাই আৰু মোবাইল নিলে তাৰপিছত কাণফুলিযোৰ মই খুলি বিচাৰে দুখ পাঙত থৈ দিছিলোঁ সেইযোৰ নিলে এনেকৈ মানে ভালমানখিনি মোৰ বস্তু বেগত নাই মোৰ চব বস্তু লৈ গুচি গ'ল আৰু অতি সোনকালে গম পালে কাৰণে বাকী গড্ৰেজ খুলিবগৈ নোৱাৰিলে এই ঘটনাটো আপোনাৰ অলপ মোৰ ৰাতি আনইজি ফিল হ'ল মই অলপ কিবা আছে যেন লাগিলে ঘৰ অলপ তেতিয়া মই অলপ ঘৰটোত চাওঁতে তেতিয়া অলপ বেডৰুমত কিবা এটা হিল থকা যেন লাগিলে দেন মই আপোনাৰ গৈ পিনি মাক জগালোঁ জগাই পিনি লাইট জ্বলাওঁতে দেখিলোঁ যে এজন মানুহ উঠি আহিছে তেতিয়া সি পলাব চেষ্টা কৰোঁতে তাক মই বিচাৰ কৰোঁতে সি ভেণ্টিলেটৰত লাগি ধৰিছে দেন তাৰ লগৰখিনিয়ে তাক বচাব চেষ্টা কৰি মোক মানে আঘাতৰ পৰা কৰিব চেষ্টা কৰিছিল অলপ মোৰ হাতত কাট খাইছে তাৰপিছত সি পলাই গৈছে 2:45 আৰু 3টা বজাৰ ভিতৰত 2:30-3টা বজাৰ ভিতৰত সন্দেহটো নাই চিনি নাপাওঁ মা ভাগৰ মোবাইলটো গৈছে তেওঁ সোণৰ কাণফুলি গৈছে আৰু নগদ পইচা লৈছে 15,000 মান আৰু আমাৰ গোঁসাই থানৰ পৰাও পইচা গৈছে পইচা কৰিছে আৰু ওচৰে পাজৰে তেওঁ ভিজিট কৰিছে য'ত তেওঁলোকে দুখ পাই পিনি তেজ অলপ পৰিছে তাত গৈছে শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব